যোৰহাটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে বিতৰণ কৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা অনুমোদন পত্ৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল যোগে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিছত যোৰহাটতো প্ৰদান কৰে অনুমোদন পত্ৰ। যোৰহাট জিলা আয়ুক্ত জয়শিৱানীৰ উপস্থিতিত যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ১ নং যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ৪৫ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে গৃহ অনুমোদন পত্ৰ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে সমগ্ৰ অসমত ৩,২৫,২৬০টা পৰিয়ালক গৃহ অনুমোদন প্ৰদান কৰাৰ বিপৰীতে যোৰহাট জিলাত প্ৰায় ৪,৫০০ পৰিয়ালে লাভ কৰিছে এই আঁচনি। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। চেণ্ট্ৰেল ব্লকৰ অধীনত কিমান হৈছে? ৪৭ জনক চেণ্ট্ৰেল ব্লকত পাইছে। কিন্তু মোৰ এটা DC ডাঙৰ আমি তাত মিটিঙত থাকোঁতে এটা কথা আমি গম পাইছিলোঁ যে আমাৰ যোৰহাটত নতুনকৈ 75,000 ৭৫,০০০ মানুহ পৰিয়ালে বুলি কৈছে। মই ইমান অৱশ্যে ক্লিয়াৰ নহয়, কিন্তু তেতিয়াহ'লে যথেষ্টখিনি এতিয়াও আমাৰ কৰিবলগীয়া আছে। ৭৫,০০০ মানে মই শুনাৰ কথাহে দেই, কিন্তু একজেক্ট লিষ্টিং হোৱা বুলি কৈছে, কিন্তু মানে মই এইটো চেক কৰাৰ পিছত ক'ম। কিন্তু মানে আমি এটা মেজৰ চাংক এতিয়াও আছে আৰু চৰকাৰ বৰ অলপ লিবাৰেল এতিয়া বৰ্তমান, সেইকাৰণে তাৰমানে কেতিয়াবা ধৰি লওক খুব বেছি ষ্ট্ৰিক আছিলে, অকণমান যদি পকা ঠেকো দিয়া নাছিল, হয়তো ঘৰ এটা বহুত পুৰণা ভাগি যোৱা নিচিনা অৱস্থা। এতিয়া সেইবিলাকতো আমি তেওঁক এটা নতুন ঘৰ কৰিবৰ কাৰণে তেওঁৰ অসুবিধা মই নিজেও দেখিছোঁ। এজন প্ৰধান শিক্ষক আছিল, ঢুকাই থাকিলে, তেওঁৰ ছোৱালী 4গৰাকী। মই দেখিছোঁ গোটেই ঘৰটোৰ অৱস্থা বেয়া। মোৰ সমষ্টিত নহয়, এতিয়া বৰ্তমান নতুন টিয়কত, আগতে ডেৰগাঁও সমষ্টিত। সেই মানুহবোৰক আমি মানে কিবা এটা কৰি দিয়াৰ কাৰণে আমি কৰা নাই, কাৰণ সেই পকা অলপ আছে, টিং অলপ আছে। এতিয়া অন্তত এটা ভাল হ'ল, মাননীয় মুখ্যমন্ত্ৰীয়ে এটা ঠিক কৰিছে যে দুৰ্বল যিখিনি ঘৰ আছে, আমি সেইখিনি যিখিনি ভাগি যাব পাৰে, আমি সেইখিনিতো এটা এটা ঘৰ দিব পাৰিলে ভাল, আৰু এইটো তেনেকৈ হয়তো বোধ কৰোঁ সংখ্যাটো বাঢ়িছে। বিভাগীয় মন্ত্ৰীয়ে এটা কথা কৈছিলে, গোহালিক বোলে ফটো মাৰি দিছে। নহয়, এটা সময়তো এইটো হয়, পাবলগীয়া মানুহ পোৱা নাই। মই আজি মুকলিকৈ কৈছোঁ, এনেকুৱা দুখীয়া মানুহক দিয়াৰ ক্ষেত্ৰত আমি ৰাজনীতিৰ ঊৰ্ধত থাকি কাম কৰিব লাগে। দুখীয়া মানুহক যেতিয়া সহায় কৰোঁ, বাকীতো আমাৰ ৰাজনীতি থাকে, কিন্তু এতিয়া আমাৰ কি হয়, কেতিয়াবা আগতে মই নিজেও ইয়াত বহুত দিন বিধায়ক আছোঁ, মানে দেখোঁ যে দুখীয়া মানুহবিলাকৰ নাম ফটো নোলায়, যে পিছফালৰ পাকঘৰটোকে দেখুৱাই পেলাই তাত দিছে। এইবোৰ হৈছে, আৰু এইবিলাকত বৰকৈ লাগি থাকিলে ভাল কাম কৰিবলৈ নোৱাৰিগৈ। তাৰমানে এইবোৰ বৰ সৰু সৰু কথাৰ নিচিনা। কিন্তু মই এতিয়া বিচাৰোঁ পঞ্চায়তৰ আমাৰ যিহেতু এতিয়া বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ গোটেইবিলাক পঞ্চায়ত আমি দখল কৰিলোঁ যোৱা সমষ্টিত, আমি তাত প্ৰত্যেকটোতে আমি প্ৰতিটো খণ্ডতে আমাৰ কথা হৈছে যে দুখীয়া মানুহ যদি হয়, কোনো তেওঁৰ মত ধৰ্ম কি, তেওঁৰ কিবা মানে পাৰ্টিৰ এফিলিয়েশ্যন কি, এইবোৰ চাব নালাগে। তেওঁলোকক সকলোৰে নাম দিব লাগে আৰু কৰিব লাগে। ঠিক আছে, নেচাৰ কলটো তেওঁলোকৰ কাৰণে মানে সেই কথাবিলাক কওঁতে তেওঁ কৈছিল যে তেওঁলোকৰো তেনেকুৱা আছিল, আৰু তেখেতে সেইকাৰণে কৈছিলে গুজৰাটৰ কেনেকুৱা কাম কৰিছে, কৈছিল মোক কৈছিলে অসমত কেনেকুৱা কাম হৈছে। এই কথাবিলাক মই অকণমান পাতিবলৈ সুযোগ পাইছিলোঁ, আৰু তেওঁ খুব চিম্পল মানুহজন, একেবাৰে চিম্পল আছিল। আৰু তেওঁ গুজৰাটৰ সেই যে উন্নয়নৰ কথাখিনি তেওঁ কৈছিল, কেনেকৈ তেওঁ কৰিছে। গুজৰাটত খোৱা পানীৰ যথেষ্ট অভাৱ আছিল। তেওঁৰ 200 কিলোমিটাৰ দূৰৰ পৰা ৰাজস্থানৰ আকৌ আমি 3 লাখ হিতাধিকাৰীলৈ আমি আবণ্টন পত্ৰ অনুমোদন কৰিছিলোঁ। আবণ্টন পত্ৰ অনুমোদন কৰাৰ লগে লগে আমি এই গৃহ নিৰ্মাণৰ কামো সফলতাৰে সম্পূৰ্ণ কৰিছিলোঁ। 2023 চনৰ জুলাই মাহত আমি 2024 চনৰ 6 মাৰ্চত নাহৰকটীয়াত আমি ক্লাষ্টাৰ ভিত্তিত নিৰ্মাণ উদ্বোধন কৰিছিলোঁ। আটাইতকৈ ডাঙৰ আমি এটা অভিলেখ কৰিছিলোঁ। প্ৰিয়াশা আহমেদ উপস্থিত ব্লক আৰু জিলা পৰিষদৰ আমাৰ এমপ্লয়িজসকল আৰু আমাৰ হিতাধিকাৰীসকল আৰু আমাৰ মিডিয়া সংবাদ মাধ্যমৰ বন্ধুসকল সকলোকে মই আজি সেই অনুষ্ঠানত আদৰণি জনাইছোঁ। আৰু আমি গোটেইখিনি কথা শুনিলোঁ, চেণ্ট্ৰেল প্ৰগ্ৰামো আমি গুৱাহাটী যি লাইভ ষ্ট্ৰিমিং সেইটো গোটেইখিনি চালোঁ। সেইকাৰণে মই বহুত বেছি নকওঁ, অকল মই 2টা পইণ্টহে ক'ম। এটা হ'ল যে আজি 5 লাখ টকালৈকে চিকিৎসাৰ সুবিধা দিলে, আৰু লগতে আমাক কৃষক সন্মান নিধি দিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া দিল্লীত চৰকাৰ, দিছপুৰত আমাৰ চৰকাৰ, কিন্তু দিল্লীতো বিজেপি, দিছপুৰতো বিজেপি। তাৰ কাৰণে আমি কি কওঁ, ডাবল ইঞ্জিন চৰকাৰ। তাৰ মানে এইখন চৰকাৰত এটা ইঞ্জিন নাই, 2টা ইঞ্জিন আছে, এটা দিল্লী। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।